নমস্কাৰ গাইজ কি খবৰ সকলে আশা কৰিছো সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত নিউ ভিডিঅ' ওপৰত লৈ আহিছো মাজতে আহো গায়ব হৈ যাও যটো ক'ব গলে গম পাই নাই কিয়া হৈ যাও মোৰ স্বভাৱ এটা আছে হয় নহয় সো হেতুৱে কথা বাকি আপোনাৰ আজি ভিডিঅ'টো যটো হল আপোনাৰ ক'ব গলে পাঁচটা ভিডিঅ' পেন্ডিং হৈ আছে আৰু স্পেশাল ভিডিঅ' এটা ইনক্লুড আছে সো সকলো ভিডিঅ' আপোনাক বনাম চিন্তা কৰিব নালাগে ক্ষমা কৰিব সদায় আপোনাক যিমানে হওক ক্ষমা কৰি আহিছে সাপোৰ্ট কৰি আহিছে কিন্তু যোনটো সঁচা কথা বাকি আই যদি বিকম Samsung A56 ৰ বিষয়ে কম ফোনটো সকলো স্পেসিফিকেশনস কম ভিডিঅ'লৈকে চাই যাওক ফোনটো লোৱা ভাল নে বেয়া বিকজ বৰ্তমান ফোনৰ কম্পিটিশন বহুত হৈছে সো হিচাপত অলপ ভাবি চিন্তি কেছটো মোক ক'ব লাগিব ঠিক আছে আজিকালি মানে এই ফোন লোৱাৰ পিছত আকৌ এবছৰ পিছত দৰকাৰ পৰি যায় কেতিয়াবা এনেকুৱা সিচুৱেচন আহিছে সো ভিডিঅ' আমি আৰম্ভ কৰো এন্ড্ৰইড ফোনত ক্ষেত্ৰত স্পেশালি বহুত ক্ষেত্ৰত হৈ আছে সো ভিডিঅ'টো মই আৰম্ভ কৰো আপুনি চেটেক আছে মল অঞ্জন যদি গাইছ সব বলে ভিডিঅ'টো আৰম্ভ কৰো সো খবৰেজ ভিডিঅ' आपण আৰম্ভ কৰো প্ৰথম আপোনাক Samsung A56 ৰ আপোনাৰ স্ক্ৰিনখনৰ ওপৰত স্ক্ৰিন আপোনালোকৰ হ'ল ইয়াৰ প্ৰথম কথা কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ পাব যোনটো ক'ব গলে ইম্পৰ্টেন্ট লগত আপোনালোকৰ ইয়াৰ যোনটো সুপাৰ এমোলেড ডিসপ্লে 120 Hz ৰ HDR10 12 নিটছৰ 6.7 ইঞ্চৰ হয় যোনটো ক'ব গলে স্ক্ৰিনৰ ক্ষেত্ৰত অলৱেজ অন ডিসপ্লে কৈ দিছে অলৱেজ অন ডিসপ্লে মানে কৰ্নিং গৰিলা গ্লাছ অলৱেজ অন ডিসপ্লে মানে স্ক্ৰিনখনত কৰ্নিং গৰিলা গ্লাছৰ প্ৰটেকচন থাকিবই Samsung এ কিবা প্ৰমিস কৰি দিছে प्रॉमिस মানে কি আগতে আমি পাই থাকো নেক্সট আপলোড এন্ড্ৰইড 15 বেসড 6 মেজৰ এন্ড্ৰইড আপগ্ৰেডস কৰিছে যোনটো ক'ব গলে Samsung প্ৰত্যেক বাৰে সেটিং চেঞ্জ কৰিয়ে থাকে সো হিচাপত পাৰফেক্ট মজা নেক্সট আপোনালোকৰ 8GB RAM 128GB ষ্টৰেজ আৰু এক্সপেন্ডেবল টু 256 লগে ইন্টাৰনেল ষ্টৰেজ কেপাসিটি দি আছে UFS 3.1 সো UFS 3.1 মানে কি আপোনাৰ বিয়া ভিতৰৰ যোনটো ষ্টৰেজ সেটিংছত আছে ঠিক আছে ভিতৰ মেইন ফাংচনৰ ভিতৰ এটা মানে প্ৰসেসিং এটা হয় প্ৰসেসিং বুলি কয় এটো ভিতৰ এটা ফোনৰ একে ভিতৰ যোনটো ক'ব গলে ষ্টৰেজ কেপাসিটি মানে কি কন্ট্ৰোলত ৰাখে বা ষ্টৰেজ কেপাসিটিটো কিমান কি হি কন্ট্ৰোল কৰে ভিতৰ ঠিক আছে ইয়া 256GB লকে যোনটো ক'ব গলে মজা নেক্সট আপোনালোকৰ আহিল মেইন কেমেৰা 50 55 50 আৰু 5 দুটা কেমেৰা দেখাব 53 টা 50 12 5 50 প্ৰথম প্ৰাইমাৰী 12 আল্ট্ৰা ওয়াইড এংগল লেন্স আৰু 5 ম্যাক্ৰো লেন্স 4K 30 fps ত আপোনালোকে মেইন কেমেৰা দি আপোনালোকে ভিডিও বনাব যোনটো ক'ব গলে মজা নেক্সট আপোনালোকৰ সেলফি কেমেৰা 12 মেগাপিক্সেল 12 মেগাপিক্সেল সেলফি কেমেৰা হ'ব পাৰে কিন্তু আপোনালোকৰ 4K 30 fps ৰ ভিডিও বনাব যোনটো ক'ব গলে ডেফিনেটলি বহুত মজা কৰিছে বিকজ প্ৰায়ভাগ আজিকালি সেলফি কেমেৰা দিয়ে কৰা যায় হেতুৱে কথা নেক্সট আপোনাৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ আছে প্লাস আপোনাৰ 5000 mAh বেটাৰী 45 ওয়াটৰ এটা চাৰ্জাৰ যোনটো ক'ব গলে আটাইতকৈ ইম্পৰ্টেন্ট 5000 mAh চাৰ্জাৰ এটা মিনিমাম আপোনাৰ হাৰিজ কৈছে যে 30 মিনিটছত আপোনাৰ 65% কৰি দিব 60 মিনিটছত 100 কৰিব 60 মিনিটছ টাইম লাগিছে বাট আধা ঘন্টা যদি 65% শুনো ক'ব গলে বাৰু হৈ যাব আৰু একো নাই নেক্সট আপোনাৰ পিংক অলিভ গ্ৰাফাইল আৰু লাইট গ্ৰে কালাৰ আছে যোনটো ঠিক ঠাক আৰু ৰেটটো আপোনাৰ 42000 তো মই এটা কথা কওঁ 42000 ৰ এই ফোনটো নিকিনিব পাৰচেজ নকৰিব এটা ভাই পাৰি কিয় নকৰিব বিকজ 42000 ক'ব গলে আমি 25000 আজিকালি 25000 আন্ডাৰতে ভাল ফোন পোৱা যায় এটা ফ্লেগশিপ লেভেল এক্সপেৰিয়েন্স পাব কিন্তু হেই বুলি ইমান টকা খৰচ কৰাটো মই নিবিচাৰো মই নিবিচাৰো আৰু মই ৰেকমেন্ড কৰো অলৱেজ যাতে মানে মোৰ কাস্টমাৰ মানে মোৰ ভিউয়াৰ্স কিনে যাতে মানে এনেকুৱা ফোন কিনো যাতে লছ নহওক কমত হওক আৰু ভাল পাৰফৰম্যান্স থাকক 42000 খৰচ কৰাতকৈ আবার 25-30000 ৰ মাৰ্কেটত বহুত ফোন আছে IQ Samsung Realme Samsungৰ মডেল বহুত আছে এটা মডেল ল'ব পাৰে এটা মডেল নলৱাকে এটা কথা বাকি ভিডিও ইমানখিনি আছে ক'বলৈ আপোনাৰ মন্তব্য মোক জনাব লগ পাম নেক্সট এপিসোডত টাটা বাই বাই জয় অসম শুভৰাত্ৰি